নমস্কাৰ, পুনৰ অন্য নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাক কোনে কন্দুৱায়। আমি স্বাভাৱিকতে আমি জানো যে বন্ধু আৰু আত্মীয়ই আমাক মনত আঘাত দি বা কন্দুৱায়, হয়নে নহয়? আজি আপোনালোকক মই জনাব বিচাৰিছোঁ যে যিজনে আমাক এই পৃথিৱীত কন্দুৱাই আছে সেইজন কোনো বন্ধু নহয় আৰু কোনো আত্মীয় নহয় আৰু কোনো ব্যক্তি নহয়। সেইজন হৈছে কৰ্ম বন্ধু। আমাক যদিও আত্মীয় বা বন্ধুৱে এজন ব্যক্তিয়ে যদি আমাক কষ্ট দিছে বা কন্দুৱাইছে, হয়তো আমি দুদিনৰ পিছত এৰি দিছোঁ, মনত লোৱা নাই, হয়নে নহয়? গতিকে যেতিয়া আমি কৰ্মবন্ধুৱে কন্দুৱাব তেতিয়া আপুনি কিন্তু ৰেহাই নাই। আৰু এই কৰ্মবন্ধু হৈছে মই আজি পথাৰত কাম কৰিছোঁ বা চাকৰি কৰিছোঁ, ব্যৱসায় কৰিছোঁ, এইখিনি যদি অকণমান কৃপণালি কৰিছোঁ, কাৰোবাক ঠগিছোঁ আৰু কাৰোবাক ঠগি যদি বিলাসিতা জীৱন যাপন কৰিব বিচাৰিছোঁ, তেতিয়া চাব সেই বাহ্যিক কৰ্মবন্ধুৱে আপোনাক এনেকুৱাকৈ বৰকৈ কষ্ট দিব যাৰ বাবে আপুনি চিঞৰি দিলেও কোনো আপোনাৰ ওচৰলৈ নাহে, আপোনাৰ কথা শুনিবলৈও কোনো নাহে। গতিকে আপোনালোকক এই বন্ধুজনৰ কথাখিনি ক'লোঁ। সি কিন্তু কোনো ব্যক্তি নহয়, আত্মীয় নহয় আৰু কোনো বন্ধু নহয়। গতিকে আমি খুব সাৱধান হ'ব লাগে। আমি পথাৰত কাম কৰিলেও কাকো অন্যায় সীমা ঠেলা কিবা কৰা এইবোৰ মনলৈ আনিব নালাগে। বা চাকৰি কৰিব গ'লেও কাৰোবাক টকা ঠগি পেলাই অট্টালিকা বনোৱাৰ কথাটো চিন্তা কৰিব নালাগে। গতিকে কৰ্মফলেই আপোনাক কি কৰে? শাস্তি দিয়ে। ভাল কৰ্ম ভাল ফল, বেয়া কৰ্ম বেয়া ফল, হয়নে নহয়? এইখিনি কিন্তু সকলো মুখতেই থাকে, স্পষ্টভাৱে মুখস্থ হয়, হয়নে? পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল। পৃথিৱীত পৰিৱৰ্তন হোৱাটোহে মেইন উদ্দেশ্য, হয়নে? গতিকে কৰ্ম বুলি ক'লে আমি কোনটোনো আচল কৰ্ম জনাটো খুবেই প্ৰয়োজন। কৰ্ম আমাৰ দুটা আছে। এটা হৈছে এই যে ক'লোঁ বাহ্যিক কৰ্ম, মই পথাৰত কাম কৰিছোঁ, খেতি কৰিছোঁ, চাকৰি কৰিছোঁ, হয়নে নহয়? কিন্তু যিটো নেকি ঈশ্বৰ কৰ্ম, এই কৰ্মই আপোনাক এনেকুৱাকৈ আনন্দ দিয়ে, লাগিলে 50 পইচাও পাব নালাগে, লাগিলে এদিন এসাঁজ আপুনি লঘোণ থাকক, খেৰ জুপুৰি ঘৰটোৱে হওক আনন্দ। কিয়? আপুনি সুন্দৰকৈ যেনেকৈ এজন পুলিচ অফিচাৰে নিজৰ ইউনিফৰ্মযোৰ পিন্ধি ডিউটি কৰে, ঠিক তেনেকৈ আপুনি ঈশ্বৰ ডিউটি কৰিছে, ঈশ্বৰ কৰ্ম কৰিছে, সুন্দৰকৈ বগা শুদ্ধ সাজ-পাজ পৰিধান কৰি ৰাতিপুৱা আৰু গধূলি ভকতৰ সংগ কৰিছে, ঈশ্বৰ গুণানুকীৰ্তন কৰিছে। এয়া হৈছে আপোনাৰ ঈশ্বৰ কৰ্ম। আৰু এই ঈশ্বৰ কৰ্ম সকলোকে একাত্ম বোধ দেখা যে বিশ্বব্ৰহ্মাণ্ডখন সকলোতে ভগৱানে আছে, মোৰ তাতো আছে, সকলো তাতে আছে। এই কৰ্ম যিয়ে কৰিব পাৰিছে সেয়াই হৈছে ঈশ্বৰ কৰ্ম। এই বাকীবোৰ বিলাসিতা জীৱন যাপন কৰা এইবোৰ বাহ্যিক কৰ্ম। গতিকে এই বাহ্যিক কৰ্মই যদি শুদ্ধভাৱে আপুনি নকৰে, তেতিয়া চাব আপোনাক আত্মীয় বন্ধু ব্যক্তিয়ে যদি দৌৰাই মদত কষ্ট দিয়াটো বা দৌৰাই মাৰপিট কৰাটো দূৰৰে কথা, আপোনাক সেই কৰ্মই এনেকুৱাকৈ আপোনাক হাৰাশাস্তি দিব যাৰ বাবে কোনো দেখা নাপায়। কিন্তু মুখে মুখে সকলোৱে কয় কৰ্মফল এয়া, যাৰ ফল আজি শাস্তি খাইছে, হয়নে? মনত কিন্তু আপোনালোকে দুখ নাপাব দেই কথাখিনি কোৱাৰ বাবে। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকক ভগৱানে হৃদয়ত থাকি সুমতি সুজ্ঞান দি আগুৱাই লৈ যায় আৰু আচল কৰ্ম কৰিবলৈ যাতে শিকায়। গতিকে পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।